যোৰহাট জিলা সাহিত্য সভাৰ উদ্যোগত সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সহযোগত আজি মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰত সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বঁটা প্ৰদান কৰা হয়। যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীয়ে সঞ্চালনা কৰা এই অনুষ্ঠানৰ আঁতৰে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাসে আৰু উদ্দেশ্য ব্যাখ্যা কৰে যোৰহাট জিলা সাহিত্য সভাৰ সম্পাদক মিতালী শইকীয়াই। ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ জ্যেষ্ঠ পুত্ৰ বৰ্তমান আমেৰিকা নিবাসী ডক্টৰ বিনয় কুমাৰ বৰদলৈ আৰু যোৰহাট জিলা সাহিত্য সভাৰ উপসভাপতি মহেন্দ্ৰনাথ হাজৰিকাই সমাজৰত্নগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটি উদ্বোধন কৰি অসম সাহিত্য সভাৰ বিদ্যায়তনিক কেন্দ্ৰ প্ৰাচ্য বিদ্যানব ডক্টৰ মহেশ্বৰ নেওগ, অসম তত্ত্ব গৱেষণা সংস্থানৰ সঞ্চালক তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ৰাতুল চন্দ্ৰ বৰাই কয় যে ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ অসমৰ সমাজ জীৱনৰ এক সম্পদ আছিল। তেখেতৰ বদান্যতাত যোৰহাটৰ শিক্ষা সংস্কৃতিৰ জগতখনত বহুকেইটা অগ্ৰণী অনুষ্ঠানৰ সৃষ্টি হৈছিল। সমাজ জীৱনৰ সৰ্বাংগীন বিকাশৰ বাবে তেখেতে যৎপৰোনাস্তি চেষ্টা কৰিছিল। বিশেষকৈ নতুন প্ৰজন্মক মানৱ সম্পদ হিচাপে গঢ় দি সমাজখনক সমৃদ্ধিশালী কৰাৰ বাবে তেখেতে বিশেষ প্ৰচেষ্টা হাতত লৈছিল। ডক্টৰ বৰাই বৰদলৈদেৱৰ আদৰ্শক সৰুগত কৰি আগবাঢ়ি যাবৰ বাবে সকলোকে আহ্বান জনায়। এই অনুষ্ঠানত বিশিষ্ট নৃত্যশিল্পী অঞ্জলি বৰঠাকুৰক সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বঁটা 2024 প্ৰদান কৰা হয়। নৃত্যশিল্পীগৰাকীৰ বঁটাৰ সৈতে নগদ 25,000 টকা, গামোচা, চেলেং, চাদৰ, প্ৰশস্তি পত্ৰ, স্মাৰক, জাপি, ফুলৰ তোৰা আদিৰে সন্মানিত কৰা হয়। বঁটা গ্ৰহণ কৰি অঞ্জলি বৰঠাকুৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু এই বঁটাই সৃষ্টিকৰ্মত ব্ৰতী হ'বৰ বাবে নতুন উদ্যম আৰু মনোবল প্ৰদান কৰিব বুলি মত প্ৰকাশ কৰে। এই অনুষ্ঠানতে স্মৃতিমাল্য নামৰ স্মৰণিকাখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱাই। অনুষ্ঠানত বিশিষ্ট চিকিৎসক ডাক্তৰ বলিন খাৰঘৰীয়া, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নীৰদা গগৈ বৰা আৰু মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ সভাপতি গিৰীশ চন্দ্ৰ বৰদলৈয়ে বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ আৰু তিলোত্তমা বৰদলৈৰ জীৱন দৰ্শনৰ বিষয়ে বক্তব্য আগবঢ়ায়। জনপ্ৰিয় শিল্পী মৌচুমী গোস্বামী মহন্তই পৰিৱেশন কৰা বৰগীতেৰে আৰম্ভ কৰা এই অনুষ্ঠানত ডক্টৰ বিনয় কুমাৰ বৰদলৈৰ কণ্ঠৰ গীতে উপস্থিত সকলোকে মুগ্ধ কৰে। অনুষ্ঠানত স্মৃতি ৰক্ষা সমিতিৰ সভাপতি ডাক্তৰ প্ৰদীপ কুমাৰ বৰুৱাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায়। অনুষ্ঠানটিত কৃষি বিজ্ঞানী ডক্টৰ বিপিন খঙীয়া, যোৰহাট জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰফুল্ল ভূঞা, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস, শিক্ষাবিদ নাৰায়ণ ভূঞা, বাবুলাল গগৰ, বাণী বৰদলৈ, অৰূপ গোস্বামী, দীপালী খাৰঘৰীয়া, মৃণালিনী গোস্বামী, ইছমাইল হুছেইন, বন্দনা সন্দিকৈ, দণ্ডধৰ হাজৰিকা, সাজিক আহমেদ, ৰঞ্জিত গগৈ, সুদীপ্ত নয়ন গোস্বামী প্ৰমুখ্যে শতাধিক ব্যক্তি উপস্থিত থাকে। শলাগৰ শৰাই আগবঢ়ায় স্মৃতি ৰক্ষা সমিতিৰ মুখ্য সম্পাদক ডক্টৰ ৰূপৰেখা বৰদলৈয়ে। জাতীয় জীৱনৰ এগৰাকী পুৰোধা ব্যক্তি তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈদেৱক স্মৰণ কৰাৰ অৰ্থে আজি যোৰহাটস্থিত মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰ অসম যোৰহাটত যোৰহাট জিলা সাহিত্য সভা আৰু সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সহযোগত ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ আৰু আদৰ্শ মাতৃ তিলোত্তমা বৰদলৈ স্মাৰক বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানটি আৰম্ভণিৰ পূৰ্বে অসম কৃষি বিশ্ববিদ্যালয়ৰ অসম মহিলা বিশ্ববিদ্যালয়ৰ শ্ৰীযুতা মৌচুমী গোস্বামী মহন্তই বৰগীত পৰিৱেশন কৰি শুভাৰম্ভ কৰে আৰু অনুষ্ঠানটি সঞ্চালনা কৰা যোৰহাট জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি শ্ৰীযুত ভৱ গোস্বামী ডাঙৰীয়াই আৰু এই অনুষ্ঠানটি উদ্বোধন কৰে প্ৰাচ্য বিদ্যানব ডক্টৰ মহেশ্বৰ নেওগ, অসম তত্ত্ব গৱেষণা সংস্থানৰ মাননীয় সঞ্চালক তথা যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ ৰাতুল চন্দ্ৰ বৰা ডাঙৰীয়াই। এই অনুষ্ঠানটি উপলক্ষে প্ৰকাশ কৰি উলিওৱা স্মৃতিমাল্য শীৰ্ষক স্মৰণিকা উন্মোচন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত প্ৰধান সম্পাদক শ্ৰীযুত প্ৰতাপ চন্দ্ৰ বৰুৱা ডাঙৰীয়াই। এই অনুষ্ঠানটিত স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰে সাহিত্যিকগৰাকীৰ জ্যেষ্ঠ পুত্ৰ বৰ্তমান আমেৰিকা নিবাসী ডক্টৰ বিনয় কুমাৰ বৰদলৈ ডাঙৰীয়া আৰু যোৰহাট জিলা সাহিত্য সভাৰ সন্মানীয় উপসভাপতি শ্ৰীযুত মহেন্দ্ৰনাথ হাজৰিকা ডাঙৰীয়াই। আজি অনুষ্ঠানটিত বঁটা প্ৰদান কৰা হয় বিশিষ্ট নৃত্যশিল্পী শ্ৰীযুতা অঞ্জলি বৰঠাকুৰ ডাঙৰীয়ানীক। বঁটাৰ সৈতে গামোচা, চেলেং চাদৰ, ফুলৰ তোৰা, জাপি, গ্ৰন্থৰ টোপোলা, নগদ 25,000 টকাৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানটিত বিশিষ্ট অতিথিৰে অংশগ্ৰহণ কৰিছে বিশিষ্ট চিকিৎসক ডাক্তৰ বলিন খাৰঘৰীয়া মহোদয়, যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুতা নীৰদা গগৈ বৰা বাইদেউ আৰু মহাপুৰুষ শংকৰদেৱ কলাকৃষ্টি গৱেষণা কেন্দ্ৰৰ সন্মানীয় সভাপতি শ্ৰীযুত গিৰীশ চন্দ্ৰ বৰদলৈ ডাঙৰীয়াই। এই অনুষ্ঠানটি শলাগ জ্ঞাপন কৰে সমাজৰত্ন ডাক্তৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি ৰক্ষা সমিতিৰ সন্মানীয় মুখ্য সম্পাদক ডক্টৰ ৰূপৰেখা বৰদলৈ ডাঙৰীয়ানী।
আজিৰ অনুষ্ঠানটো যোৰহাট জিলা সাহিত্য সভাৰ সৌজন্যত অনুষ্ঠিত হৈছে। যোৰহাট জিলা সাহিত্য সভা আৰু নবীন বৰদলৈ স্মৃতি ন্যাস সমিতিৰ সৌজন্যত এই অনুষ্ঠানটি আৰম্ভ হৈছে আৰু এই অনুষ্ঠানটো আমি আচলতে গত 2010 চনৰ পৰা এই অনুষ্ঠানটো চলাই আহিছোঁ। এই অনুষ্ঠানটো এবছৰত আপোনাৰ বঁটা প্ৰদান কৰা হয়, দ্বিতীয় বছৰটোত আমাৰ বক্তৃতা প্ৰদান কৰা হয় আৰু তেখেত আমেৰিকাৰ পৰাই বিশেষ অনুষ্ঠানটোৰ কাৰণে তেখেত যোৰহাটলৈ আহে আৰু যোৰহাট জিলা সাহিত্য সভাই যোৱাবাৰ এই বঁটাটো আমি আমাৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত ভূপেন হাজৰিকা ডাঙৰীয়াক গুৱাহাটীত প্ৰদান কৰিছিলোঁ। সেইটো আমাৰ যোৰহাট জিলা সাহিত্য সভাৰ কাৰণে এটা গৌৰৱৰ বিষয় আছিলে আৰু আমি ভাবিছোঁ যোৰহাট জিলা সাহিত্য সভাই এই যি আমাৰ ধাৰাবাহিকতা এই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি পেলাই আমি এই যিটো বৌদ্ধিক আমি যাত্ৰা আৰম্ভ কৰিছোঁ এইটো আমি কৰি যাম বুলি আশা কৰিছোঁ। এটা ভাল পদক্ষেপ আমি ভাবিছোঁ যে ভৱিষ্যতলৈ যিহেতু আমি ভূপেন হাজৰিকাক এবাৰ দিয়া হৈছে এইটো অসম ভিত্তিতে হ'ব যে আৰু তেখেতে গুৱাহাটীৰ যিহেতু শিল্পী আমি ভাবিছোঁ তেনেধৰণে আমি অসমৰ বিশিষ্ট শিল্পীসকলক এই বঁটা যদি প্ৰদান কৰিব পাৰোঁ আমাৰ যোৰহাট জিলা সাহিত্য সভাৰ কাৰণে এটা সন্মানজনক বিষয় হ'ব বুলি আমি আশা কৰিছোঁ। আজি মই অতি গৌৰৱ অনুভৱ কৰিছোঁ, আনন্দিত হৈছোঁ। উপস্থিত সমাজ ৰত্ন নাট্যকাৰ বিশিষ্ট অভিনেতা দানবীৰ সাহিত্য সংস্কৃতিৰ সাংসদ ডক্টৰ নবীন বৰদলৈ আৰু আদৰ্শ মাতৃ বিক্ৰমা বৰদলৈ স্মাৰক বঁটা গ্ৰহণ কৰিবলৈ পায়। এই বঁটাটোৱে মোক নিশ্চয়কৈ নিজৰ সাংস্কৃতিক ক্ষেত্ৰখনত আগুৱাই যাবলৈ সহায় কৰিব, নিষ্ঠাৰে কাম কৰিবলৈ উৎসাহিত কৰিব। মই যোৰহাট জিলা সাহিত্য সভা আৰু স্মৃতি ৰক্ষা সমিতিৰ সমূহ বিষয়ববীয়াক এই বঁটাটিৰ কাৰণে মোক নিৰ্বাচিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই আপাহতে মই ডক্টৰ বিনয় বৰদলৈ আৰু তেখেতৰ পৰিয়ালৰ বৰ্গতো মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিজৰ পিতৃ মাতৃক চিৰজীৱমাৰ কৰি ৰখাৰ যি প্ৰয়াস কৰিছে এই প্ৰয়াস সঁচাকৈ শলাগিবলগীয়া আৰু ভৱিষ্যতে মই অসমীয়া সংস্কৃতিৰ প্ৰচাৰ প্ৰসাৰৰ দিশত আৰু মনোনিৱেশ কৰিবলৈ উৎসাহিত হ'লোঁ আৰু সততাৰে যাতে এই দিশত কাম কৰিব যাব পাৰোঁ তাৰ বাবে মই নিজকে উৎসৰ্গিত কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ আজি আমাৰ এই অনুষ্ঠানটোলৈ আহি আমাক উৎসাহিত কৰাৰ বাবে। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7।